ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাত অসমৰ জয় জয়কাৰ পঞ্চায়ত বঁটাত জিলিকিল ৰাজ্যৰ ৩ পঞ্চায়ত ডিব্ৰুগড় হুগ্ৰীজান গাঁও পঞ্চায়তলৈ ঐতিহাসিক সন্মান অসমবাসীৰ বাবে এক অতি আনন্দৰ খবৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা ২০২৫ত ৰাজ্যৰ ৩খনকৈ পঞ্চায়তে লাভ কৰিছে বিশেষ সন্মান কেন্দ্ৰীয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়ে ঘোষণা কৰা এই তালিকাত সমগ্ৰ দেশৰ ভিতৰতে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে নগাঁও ডিব্ৰুগড় আৰু শোণিতপুৰ জিলাৰ ৩খন পঞ্চায়তে এইবাৰৰ বঁটাত আটাইতকৈ চৰ্চিত বিষয়টো হ'ল ডিব্ৰুগড় জিলাৰ টেঙাখাট ব্লকৰ অন্তৰ্গত হুগ্ৰীজান গাঁও পঞ্চায়তৰ বিৰল সাফল্য স্বনিৰ্ভৰশীল আন্তঃগাঁথনি শাখাত হুগ্ৰীজান গাঁও পঞ্চায়তে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে দ্বিতীয় স্থান দখল কৰি এক ইতিহাস ৰচনা কৰিছে পঞ্চায়তটোৰ সুপৰিকল্পিত নিৰ্মাণ কাৰ্য আৰু স্বনিৰ্ভৰশীলতাৰ এই নিদৰ্শনে এতিয়া দেশৰ আন ৰাজ্যসমূহকো অনুপ্ৰাণিত কৰিছে ২০২৫ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা যি ঘোষণা হ'ল ডিব্ৰুগড় জিলাৰ দুলীয়াজান সমষ্টিৰ হুগ্ৰীজান গাঁও পঞ্চায়তে এবাৰ দ্বিতীয় স্থান পাবলৈ যিহেতু সক্ষম হৈছে এতিয়া সমগ্ৰ ডিব্ৰুগড় জিলাখনতে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে মই বৰ্তমান উপস্থিত আছো হুগ্ৰীজান গাঁও পঞ্চায়তৰ কাৰ্যালয়ত সামগ্ৰিক পৰিৱেশটো দেখাবলৈ মোৰ সতীৰ্থক মই অনুৰোধ জনাইছো এয়া দেখা পাইছে মই বৰ্তমান উপস্থিত আছো এয়া হুগ্ৰীজান গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ ভিতৰলৈ যাব বিচাৰিছো যিহেতু পঞ্চায়তৰ সভাপতিগৰাকী যিহেতু ইয়াতে উপস্থিত আছে যিহেতু আপুনি সমগ্ৰ অসমৰ লগতে ডিব্ৰুগড় জিলাৰে গৌৰৱ কঢ়িয়াই আনিলে এনেধৰণে আপোনালোকে টিমটোৱে কাম কৰিছিলে সবিশেষ কথাখিনি আমাক জনাওক হয় যিহেতু নেকি পঞ্চায়ত পুনৰ্গঠনৰ আগত এখন আমাৰ দুলীয়াজান পঞ্চায়ত হিচাপে আছিলে আৰু ইয়াৰ কাষতে আপোনালোকে সোমাই আহোঁতে চাগে দেখিছে কাষত এটা পুৰণা অফিচ আছে সেইটো আমাৰ পুৰণা দুলীয়াজান গাঁও পঞ্চায়তৰ কাৰ্যালয়টো আছিলে কিন্তু সেই কাৰ্যালয়টো অতি জৰাজীৰ্ণ অৱস্থাত আছিলে যেতিয়া মই আগৰ 5টা বছৰতো দুলীয়াজান গাঁও পঞ্চায়তৰ সভাপতি হিচাপে আছিলোঁ তেতিয়াৰ পৰা আমি এতিয়া থকা বিল্ডিংটো নতুনকৈ গঠন কৰিছিলোঁ আৰু ইয়াত যিবোৰ সুবিধা লাগে এটা কাৰ্যালয়ৰ কাৰণে গোটেই ইণ্টাৰনেট ছিষ্টেমৰ পৰা আচবাবৰ পৰা আদি কৰি কাৰ্যালয় ৰুমৰ পৰা আদি কৰি গোটেইবিলাক ব্যৱস্থা আমি ইয়াত কৰিছিলোঁ আৰু এই স্বনিৰ্ভৰ আন্তঃগাঁথনিৰ যি আমি বঁটা পাইছোঁ ৰাষ্ট্ৰীয় বঁটা ২০২৫ তাত আচলতে গোটেই এই বস্তুবিলাক চাই এই আন্তঃগাঁথনিৰ যি সুবিধাসমূহ আছে অকল পঞ্চায়ত গৃহত কাৰ্যালয়টোৱে নহয় ইয়াত থকা ৰাস্তা ঘাটৰ পৰা আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আমি কিদৰে নিৰ্মাণ কৰিছোঁ সেই সকলোবিলাক চাই বিভিন্ন চিকিৎসালয়ৰ পৰা আদি কৰি স্কুল কি ধৰণৰ আন্তঃগাঁথনি আছে কি ধৰণে আমি তাত আন্তঃগাঁথনিবিলাক নিৰ্মাণ কৰি দিছোঁ এই গোটেই বস্তুবিলাক তাত পুংখানুপুংখভাৱে চোৱা হয় আৰু এই ক্ষেত্ৰত আমি বিশেষভাৱে গুৰুত্ব দিছিলোঁ আমাৰ এই গাঁও পঞ্চায়তৰ কাৰ্যালয়টো নিৰ্মাণৰ ক্ষেত্ৰত লগতে বিদ্যালয়বিলাক নিৰ্মাণৰ ক্ষেত্ৰত আৰু চিকিৎসালয়বিলাক নিৰ্মাণৰ ক্ষেত্ৰত লগতে আমি শিশুসকলৰ খেলাৰ বাবে চিলড্ৰেন পাৰ্ক প্ৰস্তুত কৰাই চিলড্ৰেন পাৰ্ক নিৰ্মাণ কৰি দিছিলোঁ যুৱকসকলৰ কাৰণে আমি জিমৰ ব্যৱস্থা কৰি দিছিলোঁ মহিলাসকলৰ কাৰণে টেইলৰিং চেণ্টাৰ ব্যৱস্থা কৰি দিছিলোঁ উইভিং চেণ্টাৰ ব্যৱস্থা কৰি দিছিলোঁ তেনেকুৱাকৈ বিভিন্ন যুৱক সংঘ বা মহিলাসকলৰ কাৰণে মহিলা সমিতি গৃহ লগতে আত্মসহায়ক গোটসকলৰ কাৰণে তেওঁলোকৰ কাৰণে ভিঅ' অফিচ এইবিলাক আমি নিৰ্মাণ কৰি দিছিলোঁ আমাৰ পঞ্চায়তখনত যাতে সকলো দিশত আমাৰ পঞ্চায়তখনৰ আন্তঃগাঁথনিবিলাক ঠিক হওক আৰু তাত সকলোৰে সুবিধা হয় তেনেকুৱাকৈ আমি বস্তুবিলাক কামবিলাক কৰি দিছোঁ বঁটা প্ৰদান কৰিব কেনেকুৱা ধৰণৰ এটা হয় আমি খুবেই আনন্দিত যে আমি ৰাষ্ট্ৰীয় পৰ্যায়ত আমি 3টা বঁটা আমি অসমৰ পৰা লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু এই ক্ষেত্ৰত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাম তেখেতৰ দূৰদৰ্শী নেতৃত্ব আৰু প্ৰচেষ্টাত আজি আমাৰ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে আজি আমাৰ পঞ্চায়তৰ বিলাক যি ধৰণে পঞ্চায়তবিলাক উন্নত হৈছে ইয়াত যি ধৰণে এই কাম কাজবিলাক আগবঢ়াই গৈছে গাঁওবিলাকৰ তৃণমূল পৰ্যায়ত যথেষ্ট উন্নতি সাধন কৰিবলৈ আমি সক্ষম হৈছোঁ সেইবাবে পুনৰবাৰ আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো ধন্যবাদ ইফালে কেৱল ডিব্ৰুগড়েই নহয় শোণিতপুৰৰ গাভৰু ব্লকৰ নিউ নাপাম পঞ্চায়তে লাভ কৰিছে শ্ৰেষ্ঠ গ্ৰাম পঞ্চায়তৰ সন্মান নগাঁও জিলাৰ কঠীয়াতলী ব্লকৰ জুমৰমুৰ গ্ৰাম পঞ্চায়তে নিৰ্মল আৰু সেউজ পঞ্চায়ত হিচাপে দেশৰ ভিতৰতে নিদৰ্শন দাঙি ধৰিছে দেশৰ 17খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 42খন পঞ্চায়তৰ মাজত অনুষ্ঠিত হোৱা এই তীব্ৰ প্ৰতিযোগিতাত অসমৰ এই সাফল্যই ৰাজ্যখনৰ গ্ৰামীণ বিকাশৰ এক নতুন ছবি দাঙি ধৰিছে অহা 3 জুনত নতুন দিল্লীত আয়োজিত এক বিশেষ অনুষ্ঠানত এই বঁটাসমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব উল্লেখযোগ্য যে এই সন্মান লাভ কৰা পঞ্চায়তসমূহে কেৱল মানপত্ৰই নহয় বৰঞ্চ গ্ৰাম্য বিকাশৰ অধিক শক্তিশালীৰ বাবে
50 লাখ টকাৰ পৰা 5 কোটি টকা পৰ্যন্ত এককালীন আৰ্থিক সাহায্য লাভ কৰিব। গ্ৰাম্য ভাৰতৰ ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত অসমৰ এই 3খন পঞ্চায়ত এতিয়া সমগ্ৰ দেশৰ বাবে এক আদৰ্শ হৈ পৰিছে। এই সাফল্যই অনাগত দিনত অসমৰ আন পঞ্চায়তসমূহকো উন্নয়নৰ দিশত আগুৱাই যাবলৈ সাহস যোগাব। ডিব্ৰুগড়ৰ পৰা ধন্তি শইকীয়াৰ ৰিপৰ্ট, টাইম 8।